যেন গাঁৱত কান্তি দেখি চিত্তকেতুৰ বিতৰ্কে গৈল মন পাৰ্বতীক শুনাই হেন বুলিলা বচন চিত্তকেতু বোলে হেন নতু দে আংকে জগতৰ গুৰু অবোলে সৰ্বজন তিৰি গোট কুলে লয়া সমাজ মাজ অয়ালিংগিয়া বহি আছে নাহি কিছু লাজ পৰমত পশ্চিজতা ধৰ দিগম্বৰ মহাব্ৰহ্মবাদী আদি যোগী মহেশ্বৰ হেন হুয়া নাৰী কুলে লয়া সমাজত বহি আছে নীলাজ কামুক যেন মত হে গুৰু সমস্ত যিজন শিৱ আমাৰ মহাভাগৱতৰ মংগলাচৰণে পৰিচয় দিয়া আছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যারা আজ্ঞা কিয় হয় ব্রহ্মা ব্রহ্মা হরি হর ব্রহ্মা বিষ্ণু মহেশ্বর এক কলেবৰ বুলি চিনাকি কৰি দিয়াৰ পিছত সেইজন শিৱ আজি ভক্তিৰ পৰীক্ষা ল'বৰ কাৰণে ভক্তৰ ৰূপী চিত্ৰকেতুৱে আগবাঢ়ি যোৱাৰ কথাটো অন্তৰ্যামী শিৱই যেতিয়া বুজি ল'লে যে মোৰ ভক্তই যেতিয়া মোক পৰিচয় ল'বলৈ আহিছে তেতিয়াহ'লে ভক্তক মই উচ্চ স্থান দিবই লাগিব গতিকে ভক্তৰ দৃষ্টিত মই হীন নহ'লে তেওঁ শ্ৰেষ্ঠ হ'ব কেনেকৈ গতিকে তেওঁ শ্ৰেষ্ঠ হ'বলৈ মনে মনে বিচাৰিছে শিৱতকৈ যে তেওঁ শ্ৰেষ্ঠ গতিকে শিৱই মহালীলা কৰিলে সেই মহালীলাই যে এনেকৈ আচৰণ কৰালে চিত্ৰকেতু কৈলাশত উপস্থিত হৈছে যেতিয়া যিটো সময়ত শিৱ নিজৰ সংগী হ'বলৈ চাৰিওফালৰ পৰা উপাসনা কৰি আছে পাৰ্বতীৰ ওচৰতে বহি আছে শিৱ আৰু পাৰ্বতী দুয়ো একে সমানে আসনত বিৰাজিত হৈ আছে আৰু কৈলাশৰ সমস্ত বহুত বেদ গণ প্ৰমদ গণ ইত্যাদি ইত্যাদি শিৱ ভক্তসকলে তেওঁ গুৰু আৰু গুৰু মাতৃৰ ৰূপত দুয়োজনকে সেৱা শুশ্ৰূষা কৰি আছে অথচ শিৱৰ মায়াই মোহিত কৰাৰ ফলত চিত্ৰকেতুৱে দেখিলে কি বিপৰীত কিবা এটা তেওঁ দেখিলে চিত্ৰকেতুৱে যি দেখিছে সেইটো বেলেগে দেখিছেনে নাই ক'ব নোৱাৰোঁ কিন্তু তেওঁৰ দৃষ্টিত কি আহিছে যে পাৰ্বতী কোলাত লৈ তেওঁ চুম্বন কৰি আছে স্বামী স্ত্ৰীৰ গোপন লীলা মুকলি ঠাই দেৱতা গন্ধৰ্ব কিন্নৰ সমস্ত চাই আছে ওপৰৰ পৰা আৰু শিৱগণো আজি তেওঁৰ চাৰিওফালে উপাসনা কৰি আছে তাৰ মাজতে শিৱই নিজৰ ভাৰ্য হ'লে বুলিয়ে পত্নী হ'লে বুলিয়ে স্বামী স্ত্ৰীৰ গোপন লীলাটো মুকলিভাৱে কৰি থকাটো ভক্তৰূপী চিত্ৰকেতুৰ দৃষ্টিত যেতিয়া পৰি গ'ল তেওঁৰ অন্তৰাত্মাত নানান ধৰণৰ বিকৃতি আৰম্ভ হৈ গ'ল তেওঁ লগে লগে চিন্তা কৰিছে যে আচলতে শিৱক মই যিটো বুলি ভাবিছিলোঁ শুনিছিলোঁ জগতৰ গুৰু বুলি সকলোৱে তেওঁক পূজা কৰিছিল শ্ৰদ্ধা কৰিছিল ভক্তি কৰিছিল কিন্তু মই আহি দেখিলোঁ কি ইমান অধৰ্ম অনাচাৰ ব্যভিচাৰ মুকলি আকাশৰ মাজত তলত এইবিলাক কৰি থকাজন কেনেকৈ গুৰু হ'ব পাৰে কেনেকৈ তেওঁ ভক্ত হ'ব পাৰে ইত্যাদি ইত্যাদি তেওঁৰ ভাৱনাবিলাক আহি গ'ল আৰু সেই ভাৱনাই পাৰ
শুনাই তেওঁ এক মহা তিৰস্কাৰ আৰম্ভ কৰিলে। তেওঁ ক'বই নোৱাৰে যে কেনেকৈ তেওঁ শিৱৰ প্ৰতি এনেদৰে এনেকুৱা মায়া জালৰ মাজত তেওঁ পতিত হ'ব লগা হ'ল। যদি তেওঁ অকণমান সময় কি দেখিলোঁ বুলি চকুযোৰ মুদি যদি অকণ ধ্যান কৰিলেহেঁতেন তেতিয়া তেওঁ বেলেগ এটা দেখিলেহেঁতেন। কিন্তু সেইখিনি সময়লৈকে ভগৱন্তে তেওঁ সুযোগ নিদিলে, কাৰণ ভগৱন্তেও জানে যে এওঁৰ মায়াৰ সমস্ত মুখখিনি এতিয়াও শেষ হোৱা নাই। তেওঁ নিজকেই শ্ৰেষ্ঠ ভকত বুলি গৰ্ব কৰিছে, অহংকাৰ কৰিছে, আৰু সেইখন অহংকাৰ যেনেকেই নহওক ভক্তৰ হৃদয়ৰ পৰা মই নাইকিয়া কৰিব লাগিব, তেতিয়াহে তেওঁ মহাকৃপা কৰা হ'ব। এনেদৰে বিষ্ণু মায়াই যেনেকৈ তেওঁক লম্ভিলে, শিৱ মায়াও একেলগে লম্ভাৰ ফলত এতিয়া তেওঁ নিজকে বুজি নোপোৱা হৈ গ'ল যে মই কি কৰিব গৈছোঁ। গতিকে তেওঁ ঘোৰ শিৱ নিন্দাত তেওঁ এতিয়া লাগি গ'ল। শিৱ নিন্দুকসকলে, অভক্তসকলে যেনেদৰে শিৱক উৎসাহ কৰে, বদনাম কৰে, একেখিনি ভাৱনা মহাভক্ত হ'লেও চিত্ৰকেতুৰ অন্তৰলৈ কিয় হ'ব? তাৰমানে তেওঁৰ অন্তৰাত্মাত বিষয়ৰ এই কলুষতাখিনি শেষ হৈ যোৱা নাই কাৰণে গতিকে তেওঁৰ মনৰ পৰা, মুখৰ পৰা এনেকুৱা কটু বাক্য বচন আহিব লগা হৈ গ'ল। যাৰ মনত যি ভাৱ আছে সেই ভাৱটোহে প্ৰকাশ হ'ব। মোৰ মুখেৰে কিয় বেয়া বাক্যটো ওলাল, নিজে উত্তৰটো দিয়ক। বেয়া কুবাসনা আছে কাৰণে ওলাই আহিছে, গতিকে সেইখিনিৰ কাৰণে আনক বুজিব নোৱাৰে। আজি যেন চিত্ৰকেতুৰ তেনেকুৱা এটা অৱস্থা হৈ আছে। যি কি নহওক শিৱ নিন্দা চলি আছে, পাৰ্বতীয়ে শুনি আছে, বাকী সমস্তও শুনি আছে, যদিও কোনেও মাত দিব পৰা শক্তি লাভ কৰিব পৰা নাই। এতিয়া আহক শেষ পৰিণতিনো কি হয়। কৃষ্ণ কৃষ্ণ হে নীলাজ কামুক জীৱাই আছে নমত, অসিও গৈ পঠানে থাকে অনাৰীৰ সংগত। এহে পুনু প্ৰসিদ্ধ বিশুদ্ধ দণ্ডধাৰী, অসমাজতে আলিংগন্ত অনচাৰন্ত নাৰী। ইচ্ছান ইহাতে শিষিয়া পাখণ্ড বুধবাদী, সংগে নাৰী লয়া ফুৰে ভক্তি কয়ুচাদি। হে ৰাম শংকৰে নিৰন্ত নাৰী এৰিবেক কোনে, কিনো মহাকষ্ট ভস্ত ভৈল যোগীগণে। এহি মতে চিত্ৰকেতু অনেক বলকিল, শুনি মহেশ্বৰে হাঁহি কিছুনো বুলিল। মৌনে থাকিল অন্ত সমজ্জাৰ জনে, কৃষ্ণ কৃষ্ণ মনে সুমৰিলা ঘনে ঘনে। শিৱৰ মহিমা কিছু নুবুজি নিপতি, অবুলি লয়নেক নিন্দা বচন যুগুতি। শুনিয়া গৌৰীৰ আতি নহহিল মগ্ন, মহাক্ৰোধ কৰি গৌৰী বুলিলা বচন। চিত্ৰকেতুৱে
শুনিবৰ কাৰণে কাৰো বোলে সতেই নালাগে আজি এই নিন্দুক বাক্যবিলাক শুনিও শিৱ ভক্তগণেও বোলে আঙুলিত কাণত আঙুলি ভৰাই দিব লগা হৈছে যে কেনেকৈ এই গুৰু নিন্দাৰ কথা আমি কেনেকৈ শুনি থাকিম ইমান মহা যিটো মানে ক'বলৈ গ'লে একেবাৰে অশ্লীল যিটো বাক্য বচন কি প্ৰয়োগ কৰিবলৈ বাকী থকা নাই সেই সমস্তখিনি মহাভক্তৰ মুখত চিত্ৰকেতুৰ মুখত ওলাইছে আৰু মহাভক্ত শিৱৰ প্ৰতি এই অশ্লীল বাক্য প্ৰয়োগ কৰিছে সেই সমস্তে হৰি হৰি কি হ'ব এতিয়া এনেকুৱা চিন্তা এটা কৰিছে আৰু শিৱই সমস্ত কথা শুনি তেওঁ হাঁহি হাঁহি তেওঁ কটাক্ষ দৃষ্টিৰে চাই একো সমিধান দিয়া চাওক মহাভক্তৰ কি লক্ষণ কোনোবাই মোক নিন্দা কৰিছে কৰি থাকা ভাই তুমি জানিব পৰা নাই তুমি বুজিব পৰা নাই গতিকে তুমি যিটো কৰিছা সেইটো আচল নহয় গতিকে সেইকাৰণে এই ভক্তৰ মনত সেই শব্দই কেতিয়াও পৰখ নকৰে যাৰ ফলত এতিয়া শিৱক ইমান গালি পাৰিছে অথচ শিৱই হাঁহি হাঁহি তেওঁ কটাক্ষ দৃষ্টিৰে চাই আছে কোনো উত্তৰ দিয়া নাই কিন্তু লগতে পাৰ্বতী বহি আছে পাৰ্বতীৰ সন্মুখত পাৰ্বতীকে শুনাই পাৰ্বতীকে চাই চাই শিৱক নিন্দা কৰি আছে চিত্ৰকেতুৱে যেতিয়া নিন্দা কৰি আছে শিৱৰ ফালে চোৱা নাই চাবলৈ যে তেওঁ একেবাৰে সতেই যোৱা নাই ঘিণ লাগি গৈছে পাৰ্বতীকে চাই চাই পাৰ্বতীকে শুনাই আঙুলিয়ে দি আছে যে শিৱ এনেকুৱা তেনেকুৱা এগৰাকী সতীসাধ্ৰী নাৰীয়ে নিজৰ সন্মুখতে নিজৰ স্বামীক কোনোবাই অপমান কৰি থাকিব দোষী সুখী বুলি কথা নাই কোনো নাৰীয়ে কেতিয়াও নিজৰ সন্মুখত স্বামী নিন্দা কৰাটো সহ্য কৰিব নোৱাৰে কিন্তু পাৰ্বতী ভাবিছিল যে শিৱই কিবা এটা ক'ব কিন্তু শিৱৰ ফালে চাই চাই শিৱইতো একো কোৱা নাই আকৌতো শিৱ তেওঁ সন্তুষ্টি মনেৰে ৰৈ আছে কিন্তু তেওঁতো মায়া তেওঁতো প্ৰকৃতি তেওঁতো সমস্তবিলাক মান অভিমান আছে গতিকে এতিয়া তেওঁ সহ্য যোৱা নাই গতিকে চিত্ৰকেতুৱে যে যিটো দেখিছে যিটো বুজিছে পাৰ্বতীটো জানে যে তেওঁ সম্পূৰ্ণ মিছাকৈ বকি আছে মইতো শিৱৰ কোলাটো নাই এই সময়তো শিৱই মোক মানে দুয়োখন হাতেৰে সাৱটি ধৰি তেওঁক চুম্বন কৰা নাই আৰু যিমানবিলাক কথা তেওঁ কৈ আছে এটা কথাও পাৰ্বতীৰ লগত মিলা নাই কাৰণ পাৰ্বতী বহি আছে শিৱও বহি আছে এনেকুৱা এটা অৱস্থাত তেওঁ বৰ্ণনা কৰি আছে যে শিৱই পাৰ্বতীক কোলাত লৈ গোপন লীলা কৰি আছে নীলাজৰ দৰে এনেদৰে কিবা কিবি বহুত কৰি আছে গতিকে এগৰাকী নাৰী হৈ কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু এইকাৰণে চিত্ৰকেতুৰ ওপৰত মহাক্ৰোধিত হৈ এতিয়া পাৰ্বতীয়ে নিশ্চয় তাৰ প্ৰত্যুত্তৰ দিবলৈ যত্ন কৰিছে আহক এই প্ৰত্যুত্তৰ মহা ফল কি হ'ব আমি পৰৱৰ্তী পদৰ মাজেৰে বিচাৰিবলৈ যত্ন কৰোঁ হওক জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ হে ৰাম আপোনাক জিতেন্দ্ৰিয় মানি দুৰাচাৰ মোৰ স্বামী শিৱক নিন্দিলা বহুবাৰ হে ৰাম সংগে দেৱী কাম্পন্ত মাতন্ত শৰতৰ আবে দেখো এহি সে ভৈলে দণ্ড ধৰ নাৰী সংগে লয়া থাকে নীলাজ উন্মুক্ত দুষ্ট শংকৰৰ কথা শুনিয়ালো কত হে ৰাম শাস্তি কৰিবা কয়াসী অয়াছে অধিকাৰী অয়েতেকে সে নিন্দাইটো বোলে উচ্চ কৰি হে ৰামিটো পাতকীৰ নিন্দা সহে কাৰ প্ৰাণ শংকৰত কৰিতো ভৈল ধৰ্ম জান হে ৰামি হে শংকৰ কয়াবে দিবে শিক্ষা বাক অয়াবে জানো মহাদেৱে তেজিবে আমাক ই ধৰ্মক কিবা বৰ্মা দেৱে ন জানন্ত
অন্ত অয়েতে কেশে মুখতে যি বাকনো বুলন্ত ব্ৰহ্মাৰ কুমাৰ ভিগু নাৰদ কয়াদি কুমাৰ কপিল মনু হবে ব্ৰহ্মবাদী। এতিয়া মহাক্ৰোধত মহামায়া পাৰ্বতীয়ে এটা চিত্ৰকেতু উপলক্ষ কৰি তেওঁৰ তীব্ৰ বাক্যবান দিবলৈ প্ৰযত্ন কৰিছে যে আপোনাকৰ জিতেন্দ্ৰিয় মানি দুৰাচাৰ মোৰ স্বামী শিৱক নিন্দিলা বহুবাৰ। তুমি নিজকে জিতেন্দ্ৰিয় বুলি ভাবা, সমস্ত ইন্দ্ৰিয়ক তুমি জয় কৰি তুমি জিতেন্দ্ৰিয় বুলি ভাবিলা, কিন্তু তুমি কামোৎকৃষ্টিৰে যেনেকৈ আজি শিৱক নিন্দা কৰিলা, তুমি নিজে কি কৰিছা? শত সহস্ৰ এই ভাৰ্যাগণক লগত লৈ নাৰীগণক লগত লৈ তুমি ৰমণ কৰি ফুৰিছা, বিহাৰ কৰি ফুৰিছা, নিজকে অকণমানো তুমি চিন্তা কৰি পোৱা নাই। আৰু আজি তুমি শিৱক দেখি তুমি মহা নিন্দা কৰিছা, শিৱৰ তত্ত্ব তুমি কি বুজিছা? গতিকে দুষ্ট শংকৰৰ কথা শুনিও লোকত কোনে কয় যে শিৱ মহাদুষ্ট? কাৰ মুখত তুমি শুনিছা? গতিকে সেইকাৰণে কৈছে কোনেও আজিলৈকে শিৱক নিন্দা কৰা নাই, কিন্তু তুমি এই শিৱক নিন্দা কৰিবৰ কাৰণে মহা ধৃষ্টতা কৰিছা। আজি ব্ৰহ্মাই কি নাজানে, নাৰদে কি নাজানে, সমস্তবিলাকেই শিৱক জানে কাৰণে তেওঁলোকে কোনোদিন শিৱৰ ওপৰত উচ্চ ভাষ্য প্ৰয়োগ কৰা নাই। কিন্তু তুমি কি কৰিছা? তুমি আজি যিবোৰ কথা ব্যক্ত কৰিছা, তুমি মনত হয়তো ভাবিছা যে শিৱক এনেদৰে নিন্দা কৰি থকা শুনি হয় মই শিৱক ত্যাগ কৰি যাম, নাইবা শিৱই মোক ত্যাগ কৰি গুচি যাব। ক'ত তুমি এই ধৰ্মটো পাইছা? ব্ৰহ্মাই কোনোদিন এই দৃষ্টিৰে চাব পৰা নাই, নাৰদে চাব পৰা নাই, ভিগুৱে চাব পৰা নাই, সপ্তঋষি আজিলৈকে কোনোৱে শিৱক এনেদৰে নিন্দিত দৃষ্টিত চাব পৰা নাই। তোমাৰ দৰে মহা দুৰাচাৰজনেহে আজি শিৱক এনেদৰে নিন্দিত দৃষ্টিৰে তুমি এনেদৰে মহা তিৰস্কাৰ কৰিছা। সেইকাৰণে কৈছে ই ধৰ্মক কিবা ব্ৰহ্মাদেৱে নজানন্ত, এতেকে মুখত তেজি বাক নুবুলন্ত। কোনোদিন সেইকাৰণে শিৱই মোক ত্যাগ কৰিবৰ কাৰণে ব্ৰহ্মাই কোনোদিন একো বাক্য বচন তেওঁ প্ৰয়োগ কৰিব পৰা নাই। তেওঁ সমস্ত ধৰ্মৰ কথা তেওঁ জানে। ভিগু আৰু নাৰদকে, কপিল কুমাৰকে আদি কৰি ব্ৰহ্মবাদী সাংখ্যবাদী লোকসকলেও সদায় শিৱকেই আশ্ৰয় কৰে, শিৱকেই স্তুতি কৰে, শিৱক কোনোদিন তেওঁলোকে বিপৰীত দৃষ্টিৰে দৰ্শন কৰা নাই। তুমি কোনোদিন শিৱক তুমি আৰাধনা কৰি পোৱা নাই, শিৱক বুজিবলৈ তোমাৰ সমৰ্থ হোৱা নাই। আজি এদিন আহি তুমি শিৱক এনেদৰে নিন্দা কৰাটো তোমাৰ ঘোৰ অপৰাধ। তুমি বিষ্ণুৰ নাম লৈ লৈ সমস্ত জগতে ঘূৰি আছা, কি লাভ হ'ল? গতিকে নিশ্চয় তোমাৰ মনত যিটো দুৰ্বাসনা আছে তাৰ প্ৰতিফল তুমি ভুগিব লাগিব। এনেদৰে গৌৰীয়ে মহাক্ৰোধত ক্ৰোধান্বিত হৈ চিত্ৰকেতু উদ্দেশ্য কৰি তেওঁ তীব্ৰ বাক্যবান প্ৰদান কৰি গৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, কৃষ্ণকে এটা কথা জানিব ইচ্ছা কৰিছে। জয় বিষ্ণু। মোৰ বিষয়টো বহুত শুনিছোঁ। এটা কথাই মোৰ অকণমান মনত অকণমান সংশয় জানিছোঁ যে মায়া বস্তুটো আমি বাৰে বাৰে শুনি আছোঁ। মায়াৰ বিষয়ে অকণমান যদি বহলকৈ কয়। কৃষ্ণ। এতিয়া প্ৰভু ভগৱন্তে মায়াকুৰি খেলাটো কৰিছিল যেতিয়া তেখেতে যোগনিদ্ৰাত আছিল। যোগনিদ্ৰাত থাকোঁতে এই সংসাৰতো একোৱেই নাছিল। তেতিয়া নাহি জল, নাহি ধল, নাহি সূৰ্যৰ প্ৰকাশ, চন্দ্ৰ ইত্যাদি ইত্যাদি একোৱেই নাছিল। কিন্তু যোগনিদ্ৰাৰ পৰা যেতিয়া তেওঁ সাৰ পোৱাৰ উপক্ৰম হৈছে, চিন্তিল কৰি যেতিয়া তেওঁ চেতনাটো আহিছে যে মই উঠিব লাগিব, তেতিয়া তেওঁ চিন্তা কৰিছে যে অকল চলে থাকি কি কৰিম, মই উঠি পেলাই কি কৰিম? আপোনাৰ যদি কামেই নাই, দিনটোত কৰিব লগা একোৱেই নাই, আপুনি বিচনাখন কিয় এৰিব? কথাটো মানে নহয়। তেতিয়া প্ৰভু ভগৱানে কৈছে যে মইতো অকলেতো একো কৰিব নোৱাৰোঁ, গতিকে মোক এটা লগ লাগিব। গতিকে সেই লগটো তেওঁ ক'ত পাব? গতিকে নিজৰ পৰাই তেওঁ সেই লগটো বিচাৰিছে।
গতিকে মায়াৰ শক্তি তেওঁ নিজৰ মনৰ পৰা সকলোতে থাকি কি কৰিব কাজ হৃদয়ৰ পৰা মহামায়া কৰিব মায়াৰ ৰূপত এক মহাশক্তি বাহিৰ কৰিব সেই মায়াক আশ্ৰয় কৰি প্ৰভু ভগৱন্ত সাৰ পাই উঠি তেওঁ চিন্তা কৰিলে এতিয়াতো মায়া আহি গ'ল মোক মানে সহযোগ দিবৰ কাৰণে গতিকে সেই মায়াৰ গৰ্ভতেই আপোনাৰ 24টা তত্ত্বৰ সৃষ্টি কৰিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ দৰে এই সকলোবোৰ সৃষ্টি কৰিলে আৰু সেই আদ্য শক্তি বুলি যাক কোৱা গৈছে তাৰে 3টা ৰূপ ভগৱন্তে লোকমুখত আনি দিলে সেই 3টা ৰূপে হৈছে লক্ষ্মী সৰস্বতী বা দুৰ্গা এই দুৰ্গাকেই মায়া বুলি মায়াৰ পূৰ্ণ ৰূপ বুলি কোৱা যায় আৰু সেইকাৰণে স্বয়ং প্ৰভু ভগৱন্তে যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৃষ্টি কৰিলে মায়াৰ গৰ্ভৰ পৰা তাৰপিছত ভগৱন্তে ক'লে এতিয়াতো মোৰ সৃষ্টি কৰিব লগা নাই মোৰ সন্তানসকলেই গোটেই সৃষ্টিখন কৰিব গতিকে এতিয়া মায়াৰ দায়িত্বটো কোনে ল'ব মই সৃষ্টিখনৰ কাৰণতহে মই মায়া আনিছোঁ গতিকে মায়াৰ দায়িত্বটো কোনে ল'ব গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সেই মায়াৰ দায়িত্বটো ল'বৰ কাৰণে প্ৰথমতে জ্যেষ্ঠজনক ব্ৰহ্মাক দায়িত্ব দিলে ব্ৰহ্মাই ল'ব নোৱাৰে তেওঁ ধৰ্মৰ দোহাই দিলে তো মাতৃক মই গ্ৰহণ কৰিব নোৱাৰোঁ আৰু লগতে বিষ্ণুক ক'লে যে ময়ো নোৱাৰোঁ কিন্তু তেতিয়া শিৱই চিন্তা কৰি আছে যে মোৰ জ্যেষ্ঠ দুজনে যদি নোৱাৰে ময়ো যদি নোৱাৰোঁ পিতৃবাক্যৰ ল'ব তেতিয়াহ'লে আমাৰ জন্ম লাভ কি হ'ব যি হয় হওক পিতৃবাক্যটো মই ৰক্ষা কৰিব লাগিব এইবুলি মনৰ সংকল্প কৰি থকাৰ সময়তে ভগৱন্তে যেতিয়া ক'লে কোৱা এতিয়া তোমাৰ তুমি কি কৰিবা তেতিয়া তেওঁ ক'লে যে আপোনাৰ আজ্ঞা অৱজ্ঞা কৰা মোৰ অধিকাৰ নাই জ্যেষ্ঠ কেইগৰাকীয়ে যিটো মনেৰে যিটো কথা চিন্তা কৰিছে তেওঁলোকক মই কেতিয়াও মই ভুল কৰিব নোৱাৰোঁ কিন্তু আপোনাৰ আজ্ঞা যদি মই পালন কৰিব লাগে তেতিয়াহ'লে মোক অলপ সময় লাগিব তেতিয়া কৈছে তুমি যিমান সময় লাগে লৈ লোৱা কিন্তু মোৰ বাক্যটো ৰখা হ'বতো তেতিয়া ক'লে মই 3টা কল্পতহে মাতৃক মই গ্ৰহণ কৰিব পাৰিম অৰ্থাৎ মায়াক মই গ্ৰহণ কৰিব পাৰিম তেতিয়াই প্ৰভু ভগৱানে হ'ব যথেষ্ট এই এটা কল্প তেওঁ মায়াৰ ওপৰত আছে গতিকে 3য় কল্পলৈকে তুমি অপেক্ষা কৰা আৰু সেই অনুপাতে তোমাৰ বাক্য তুমি ৰক্ষা কৰিবা আৰু সেইকাৰণে এই 3য় কল্পত আজি শিৱই পাৰ্বতীক ৰখাইছে যি প্ৰথম কল্পটো সেই মায়াই তেওঁ নিজে বোলে দেহ ত্যাগ কৰিলে কাৰণ তেওঁৰ যদি গৰাকী নাই তেওঁ এতিয়া কাৰ কাৰণত ৰৈ থাকিব গতিকে লৌকিকভাৱে তেওঁ দেহটো ত্যাগ কৰিলে পিছৰ প্ৰজন্মত তেওঁ সতীৰূপে আহি সতীৰূপে জন্মগ্ৰহণ কৰিও শিৱক পাবৰ কাৰণে তেওঁৰ কিন্তু সম্পূৰ্ণ শক্তি সামৰ্থ্য নাছিল সেইকাৰণে শিৱই তেওঁ পূৰ্ণ ৰূপত সেই দ্বিতীয় জন্মটো গ্ৰহণ কৰা নাছিল লীলাৰ মাজেৰে তেওঁ ত্যাগ কৰা যিমান সোনকালে তেওঁ ত্যাগ কৰা হ'ল সিমান সোনকালে 3য় প্ৰজন্ম আহি যাব 3য় কল্প আহিব 3য় কল্পৰ পাৰ্বতী তেওঁ দক্ষ ৰজাৰ দক্ষৰ কন্যা হিচাপে তেওঁ লাভ কৰিছে সদাশিৱ শংকৰে জানে এয়াই হৈছে মায়া এই মায়া শক্তিক আশ্ৰয় কৰি প্ৰভু ভগৱানে লীলা কৰিছে এই মায়াৰ ৰূপত লক্ষ্মীও মায়া পাৰ্বতীও মায়া নাৰী শক্তি যিমানবিলাক আছে সমস্তই মায়া আৰু প্ৰত্যেকৰ লগত মায়াৰ ৰূপত প্ৰভু ভগৱন্তে এটা সংগ দিছে এতিয়া দুৰ্গাৰ ৰূপত পাৰ্বতীৰ ৰূপত সংগ দিলে শিৱই লক্ষ্মীৰ ৰূপত সংগ দিলে নাৰায়ণ বা বিষ্ণুৱে আৰু সৰস্বতীৰ ৰূপত সংগ দিলে ব্ৰহ্মাই এই 3গৰাকী মায়াৰ এটা ৰূপ গতিকে এই শক্তি নাথাকিলে কোনো কাৰণতে সৃষ্টি কেতিয়াও বিকশিত নহয় সৃষ্টি কেতিয়াও সুন্দৰ নহয় আৰু মায়াৰ জৰিয়তে প্ৰভু ভগৱন্তে লীলাখন
কৰি আছে। স্বৰূপতে ক'বলৈ গ'লে মায়াৰ অধীন আমি সমস্ত, মায়াক আশ্ৰয় কৰি প্ৰভু ভগৱন্তে কৰি আছে লীলা। গতিকে তেওঁ কোনো দিন অকলে আহি ভগৱতীক কৰ্ম কৰা নাই। কৃষ্ণৰূপে যেতিয়া তেওঁ পূৰ্ণ ব্ৰহ্ম অৱতাৰ ল'বলৈ আহিল, কৃষ্ণৰ আগে আগে মহামায়াক পঠাইছে, তুমি যোৱা, তোমাৰ পিছে পিছে মই গৈ আছো। তুমি গৈ এতিয়া গোকুলত এই দৈৱকী গৰ্ভৰ পৰা সন্তানটো তুমি যোগমায়াই তুমি লৈ আহি প্ৰথমতে ৰোহিণীৰ গৰ্ভত প্ৰতিষ্ঠা কৰা। তাৰপিছত যেতিয়া মই যাম, মোৰ লগে লগে তুমিও একে সময়তে তুমিও ৰূপ ল'ব লাগিব, তুমিও জন্ম ল'ব লাগিব। দুয়োজনৰ মাজেৰে কৃষ্ণই এই মহালীলাবিলাক কৰিছে। কৃষ্ণই নিজে নিজে এই সমস্ত লীলা কৰা বুলি আমি দেখিছোঁ, কিন্তু যেতিয়া তেওঁ মায়াক যেতিয়া স্মৰণ কৰে তেতিয়াহে তেওঁৰ লীলাৰ শুভাৰম্ভ হয়। নহ'লে তেওঁ কোনো লীলাই মায়াক স্মৰণ নকৰিলে তেওঁ কৰিব নোৱাৰে। ভাগৱতে সুন্দৰভাৱে দৰ্শন দিছে, একেখন বৃন্দাবনকে তেওঁ গৰু চাৰি সমস্ত বিলাকৰ জৰিয়তে লীলা খেলা কৰি আছে, কিন্তু যিদিনাখনে তেওঁ ৰাসলীলা কৰিবলৈ আৰম্ভ কৰিলে, তেওঁ মনস্থ কৰিলে, সেইদিনাখনে তেওঁ মায়াক তেওঁ পুনৰ নিমন্ত্ৰণ কৰিছে। সেই মায়াক নিমন্ত্ৰণ কৰি এনেকুৱা এটা বৃন্দাবনৰ পৰিৱেশ তেওঁ জগাই দিলে, সেই পৰিৱেশটো দেখিয়ে কামনাৰ উদ্ৰেক হৈ গৈছে। গতিকে যোগমায়াৰ ফলত এই কামনাৰ খেলা প্ৰভু ভগৱন্তে খেলালে, শেষত কামজয় কেলি ৰূপত জগতত তেওঁ মহালীলা কৰিছে। গতিকে আমাৰ গুৰুজনে মায়াৰ কথা কওঁতে এইখিনি কথা আহিল। বাৰু আহক, এতিয়া সেই মায়াৰূপীয়ে এতিয়া পাৰ্বতীয়ে এই লীলাটো কৰি গৈ আছে, কিন্তু তেওঁ এই মুহূৰ্তত নিজকে সেই দেৱী শক্তিৰ যিটো ৰূপ, এই ৰূপটো তেওঁ ধাৰণ কৰিব বিচৰা নাই। তেওঁ সাধাৰণ নাৰীৰ যিটো স্বৰূপ, এই স্বৰূপটোতে তেওঁ ধাৰণ কৰিছে। কাৰণ স্বামী নিন্দা কোনো কাৰণতে এগৰাকী নাৰীয়ে কেতিয়াও সহ্য কৰিব নোৱাৰে। এই নাৰীগৰাকী কোন? তেওঁ দক্ষৰ জীয়ৰী, হয়নে নাই কওকচোন? তেওঁ দক্ষৰ জীয়ৰী, দক্ষ হৈছে এজন মনুৰ পুত্ৰ। গতিকে মনুষ্য সন্তান ৰূপে আজি পাৰ্বতী এনেদৰে আহি লীলা কৰিছে। স্বয়ং কৃষ্ণ ভগৱন্তে তাক আঁকোৱালি ধৰি তেওঁ দেৱী আসনলৈকে উন্নীত কৰাইছে, কিন্তু স্বৰূপতে তেওঁ দেৱী হ'ল, কিন্তু লীলাটো কৰিছে মানৱী লীলা। গতিকে মানৱী লীলা কৰাৰ কাৰণত তেওঁৰ খং আছে, ক্ৰোধ আছে, অহংকাৰ আছে, দৰ্প আছে, সমস্তখিনি তেওঁ প্ৰয়োজন সাপেক্ষে দৰ্শন কৰিছে। ধৰ্মক ৰক্ষা কৰিয়ে তেওঁ স্বামী নিন্দা সহ্য কৰিব নোৱাৰি। এতিয়া স্বামী নিন্দুজনক তেওঁ আজি মহা ক্ৰোধেৰে তেওঁ প্ৰতিফল দিবৰ কাৰণে লৈ আছে। আহক কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ। হে ৰাম তে সম্বেও শংকৰক নকৰে নিষেধ, চিত্তকেতু গন্ধৰ বেশে জানে ধৰ্ম ভেদ। হে ৰামেতে কমূলন্তে আতি ক্ৰোধ বাঢ়ি যায়, বুলিবে লাগিলা দেৱী সমজ্জা কচায়। বৰমায়াদি সেবে যাৰ চৰণ কমল, জগতৰ গুৰু মংগলৰ সুমংগল। হে ৰাম যাৰ শিৱ হেন নাম বুলি প্ৰমাদত, সকলো জন্মৰ মহা পাপ কৰে হত। হেনয় প্ৰভুক আশী কৰে তিৰস্কাৰ, ধৰ্মক চিনাৱে প্ৰাণে সহিবে কাৰ। হে ৰাম দুষ্ট ক্ষেত্ৰী হুয়া বিদ্যাধৰ পদ পায়, নিন্দা কৰি ফুৰে আকৌ দণ্ডি বেজুৱাই। হে ৰাম যদি বোলা বিষ্ণুত ভকত ইটোজন, দণ্ডিবাক যোগ্য নোহে কহে শাস্ত্ৰগণ।
ক্ৰোধৰ বেগত সতি বুলন্ত মচন নুহি নুহি তুহৰি ভক্তিৰ লক্ষণ। এনে পাৰ্বতীয়ে স্পষ্টকৈ চিত্ৰকেতু কৈ দিছে যে ভক্তিৰ লক্ষণ কেতিয়া হ'ব নোৱাৰে। তুমি নিজকে মহাভক্ত বুলি তুমি যে জাহিৰ কৰা, বিষ্ণুৱে তোমাক মহা কৃপা কৰিলে বুলিয়েই তাৰ সুযোগতে তুমি আজি গুৰু গোসাঁই নমনা, ভক্তক চিনি নোপোৱা, আজি শিৱ নিন্দা কৰাৰ কাৰণত এটা কথাই প্ৰমাণ হৈ গ'ল যে তুমি আচলতে শিৱক বুজিব নোৱাৰিলা। যিজনে শিৱক বুজিব নোৱাৰে সেইজন ভকত হ'ব নোৱাৰে বোলে চাবলৈ গৈছিল। এই কথাখিনি আজি কোৱা কথা নহয়, ভাগৱতে কোৱা কথা। কিন্তু আমাৰ সমাজত এনেকুৱা পৰম্পৰা চলিছে যে এক কেও এক কেও একত দিনে নাই কেও, এই ব্ৰহ্ম বাক্যটো সাৰোগত কৰিয়ে আমি প্ৰথমস্থ হ'বলৈ গৈ আছোঁ। প্ৰকৃত উদ্দেশ্যটো বুজিব নোৱাৰি আজি একমাত্ৰ বিষ্ণুৰ বাহিৰে আমি সমস্তকে অনৰ্থ বুলি জ্ঞান কৰি প্ৰকৃতপক্ষে আমি বিষ্ণুকো আমি এক কৰিব পৰা নাই, বিষ্ণুকো আমি বুজিবলৈ ভক্তি সময় লাভ কৰা নাই। যদি আমি বিষ্ণুক যদি ভক্তি কৰিবৰ কাৰণে লাভ কৰিবৰ কাৰণে ভক্তি সমৰ্থ হোৱা নাই, অন্যসকলক যিসকলে কৃষ্ণক সদায় ভক্তি কৰি আছে সেইসকলক আমি অনাদৰ কৰিলে আমাৰ কি হ'ব? সেইকাৰণে আমি এতিয়া অন্যান্য দেৱ দেৱীৰ ওপৰত আমি শিৱকো আমি বহুতে নিন্দা কৰি আছোঁ, কিন্তু আমি পাইছোঁ এই কথাটো আমি মহাশিক্ষা ল'ব লাগিব। শিৱ আচলতে মহাদেৱক কোৱা নাই, শিৱ এটা সত্তা, শিৱ এটা শক্তি, যিটো শক্তি আধ্যাত্মিক ৰূপতে তেওঁ সেই শক্তিটো তেওঁ ধাৰণ কৰি সেই শক্তিটোৰে সমস্তকে তেওঁ কৃপা কৰি আছে। সেই আধ্যাত্ম শক্তিটো আমি বিশ্লেষণ নকৰাকৈ কোনো কাৰণতে আমি শিৱক এজন দেৱতাৰ লগত তুলনা কৰিলে নহ'ব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদি এক বেলেগৰ হয়, ইজনে সিজনক বাদ দি কোনো এটা কৰ্ম কৰিব নোৱাৰে, তেতিয়াহ'লে আমি কোনজনক আশ্ৰয় কৰি আমি ভক্তিক সীমাবদ্ধতা দিছোঁ? সেইজন বিষ্ণুকে আমি সীমাবদ্ধতা দিছোঁ। কিন্তু সেইজন বিষ্ণুৱেও যাৰ আজ্ঞাত শিৰক লৈ তেওঁ কৰ্ম কৰে বুলি ভাগৱতে নিৰ্ণয় দিছে, সি ব্ৰহ্মপুত্ৰৰ আজ্ঞা লৈ ব্ৰহ্মায়ো কৰ্ম কৰিছে, শিৱও কৰ্ম কৰিছে আৰু হৰেও কৰ্ম কৰিছে, হয়নে নহয়? আমি সেই পন্থাৰে আমি আগুৱাই যদি যাওঁ, তেতিয়াহ'লে আমি কেতিয়াও শিৱকে বুলি নহয়, অন্যান্য শক্তিসমূহকো অপশক্তি বুলি যাক কৈছোঁ তাকো আমি কেতিয়াও নিন্দা কৰিব নোৱাৰোঁ। কাৰণ ঈশ্বৰৰ ইচ্ছাতে সমস্তবিলাক হৈ আছে, হয়নে নহয়? কাৰোবাৰ এতিয়া চিত্ৰকেতু মনত এই উপাসনাবিলাক আহিল ক'ৰ পৰা, কোনে দিলে, কিয় দিলে, তাৰ প্ৰমাণটো অলপ পিছতে ওলাব যে কিয় চিত্ৰকেতুৱে কোনোদিন কাৰো ওচৰত পদবাক্য প্ৰয়োগ কৰা নাছিল। আজি কিয় শিৱক পদবাক্য কৰিব লগা হ'ল? কোনে তেওঁক চলনা কৰিলে, কিয় চলনা কৰিলে? আজি তাৰ আৰামতে মায়া ৰূপী পাৰ্বতীয়ে এক মহালীলা কৰিবৰ কাৰণে তেওঁ আগুৱাই গৈ কি কৰিছে যে তুমি আচলতে বিষ্ণু ভক্তই নহয়, বিষ্ণু ভক্ত হয় আনক নিন্দা কৰে নেকি, আনক এনেদৰে উৎসাহনা কৰে নেকি? গতিকে তুমি বিষ্ণুৰ ভক্ত হ'ব নোৱাৰা, শিৱ ভক্ত হ'বতো নোৱাৰাই। শিৱ নিন্দা কৰিলে কি শিৱ ভক্ত হ'বা? গতিকে বিষ্ণুও তুমি ভক্ত হ'ব নোৱাৰা, আৰু সেইকাৰণে তুমি এতিয়া মহা অভিশাপ ল'ব লাগিব। এয়া আজি ভগৱন্তৰ এক মহালীলাৰ মাজেৰে পাৰ্বতীক আগুৱাই দিছে। এতিয়া তুমি মায়া, তুমি মাতৃ, তুমি তোমাৰ সন্তানৰ কৰা মাকে যদি দুচাকমান যদি দুষ্ট পুত্ৰটোক যদি দি শাসন নকৰে, পিতৃজনে শাসন কৰিও তাৰ পৰা কোনো সেই শাসনটো মাতৃৰ পৰা আহিব লাগিব, হয়নে? কিন্তু পিতৃৰ পৰা সেই শাসন আহিলে তাৰ বিপৰীত ধাৰা এটা সৃষ্টি হ'ব। গতিকে এতিয়া সেই শাসনৰ বাকজৰীডাল অভিশাপৰ ৰূপত আজি পাৰ্বতীৰ মুখেৰে বাহিৰ কৰি ভগৱন্তে লীলা কৰিবলৈ আহি আছে। আহক
আমি পৰৱৰ্তী হ'বলগীয়া হওঁ। কৃষ্ণ। হে ৰাম বিষ্ণু ভকতিৰ পাত্ৰ হনহি দুৰাচাৰ মই শ্ৰেষ্ঠ বুলি যাতো কৰে অহংকাৰ হে ৰাম সুৰে নিচি যেন নিন্দে মহন্তক এতে কেশে দিবুয়াকৈ উচিত শাপক অসুৰ জুনিত আবেচল দুৰাচাৰ আউৰ যেন আমাক নকৰয় অহংকাৰ হে ৰাম দুখ লভিলেহে জ্ঞান আপুনি জানিবি অতেবে আৰু মহন্তক নিন্দা নকৰিবি হেন শুনি সমজ্জাৰ অমনে ভৈল তাপ বিষ্ণুৰ ভকত চিত্ত কেতু পাইল শাপ হে ৰাম নকম্পিলা চিত্ত কেতু গৌৰীৰ শাপত অসুকে কহিলন্ত পৰীক্ষিত ৰয়াগত হে ৰাম দিব্য বিমানৰ হন্তে নামিলে তীক্ষণে অয়বনত শিৰে পাছে অবুলিলা বচন চিত্তকেতু বদতিতে জিউ দেৱী তাপ অঞ্জলি কৰিয়া হেৰা লৈলো তজু শাপ এতিয়া পাৰ্বতীও প্ৰকাৰান্তে তেওঁ যে বিষ্ণু ভক্ত হয় তেওঁ কিন্তু প্ৰমাণটো দি দিছে কাৰণ চিত্ৰকেতু কোৱাৰ চলেৰে তেওঁৰ পৰা এই ভাৱনাটো প্ৰকাশ হৈছে চিত্ৰকেতু কৈছে যে তুমি আচলতে বিষ্ণু ভকত হ'ব নোৱাৰা বিষ্ণু ভকতৰ লক্ষণ তোমাৰ নাই গতিকে সেইকাৰণে যে নহি নহি এইটো ভকতিৰ লক্ষণ বিষ্ণু ভকতিৰ পাত্ৰ নহি দুৰাচাৰ মই শ্ৰেষ্ঠ বুলি যাতো কৰে অহংকাৰ নিজকে যিজনে শ্ৰেষ্ঠ বুলি কয় সেইজন কেতিয়াও বিষ্ণু ভকত হ'ব নোৱাৰে অথচ তেওঁ শিৱৰ ভাৰ্যা শিৱৰহে তেওঁ ভক্ত স্বৰূপতে পৰিচয়টো সেইটোৱে নাই কিন্তু এতিয়া তেওঁ কৈছে তুমি বিষ্ণু ভক্ত হ'ব নোৱাৰা এই বুলি যিজনে দৃঢ়ভাৱে ক'ব পাৰে তেওঁ সেইজনে শুদ্ধ ভকত হ'ব লাগিব তেতিয়াহে তেওঁ ক'ব পাৰিব নহয় জানো গতিকে এইকাৰণে তুমি বিষ্ণু ভকত নহয় বিষ্ণুৰ নামত তুমি এক মহা দুষ্কৰ্মহে তুমি কৰি ফুৰিছা সেইকাৰণে তুমি অসুৰৰ যোনিলৈকে যাব লাগিব তোমাৰ সেই স্থান অভিশাপ পালেহে অসুৰ যোনিলৈ গ'লেহে তেতিয়া তোমাৰ জ্ঞানটো তোমাৰ উদয় হ'ব যেতিয়া শাস্তি খাবা তেতিয়াহে তোমাৰ মনত এটা জ্ঞান আহিব যে মই কি ভুল কৰিছোঁ ভুলৰ সংশোধনটো শাস্তিৰ মাজেৰেহে আমি লাভ কৰিব পাৰোঁ গতিকে আজি পাৰ্বতীয়ে সেই চিত্ৰকেতুক এটা মহা অভিশাপৰ জৰিয়তে দৈত্যজনীলৈ যাবৰ কাৰণে তেওঁ অভিশপ্ত কৰিলে তাৰপিছত পুনৰ কৈছে তোমাৰ এই শিক্ষাটোৰ ফলত কোনো দিন যাতে বিষ্ণু বৈষ্ণৱক যাতে তুমি এনেদৰে অহংকাৰ কৰিব নোৱাৰা তিৰস্কাৰ কৰিব নোৱাৰা এই জ্ঞানটো তোমাৰ তেতিয়াহে উপনীত মানে উপাৰ্জন হ'ব এই বুলি যেতিয়া মহা তেওঁ অভিশাপ দিলে কোনে ভাবিবই পৰা নাছিল যে পাৰ্বতীৰ মুখৰ পৰা এনেকুৱা এক অভিশাপ আহিব তাতে চিত্ৰকেতু সমস্তজনেতো বিষ্ণুৰ মহাভক্ত বুলি জানে মহাভক্ত আজি পাৰ্বতীয়ে যে অভিশাপ দিব কিন্তু অভিশাপ দিয়াৰ পিছতো এইটো ব্যৰ্থ নহয় গতিকে কৈলাশত যিমান হুলস্থুল হৈ আছিল যিমান তাপ হৈছিল আৰু বেছি মনত এটা সংস্থাপ হৈ গ'ল যে কি হ'ব বিষ্ণুৰ ভক্তক মহা অভিশাপ দিলে
পাৰ্বতীৰ ক্ৰোধ কেনেকৈ সম্বৰণ হ'ব। এইখিনি সময়ত যদি শিৱও যদি ক্ৰোধ যদি আহি যায় তেতিয়াহ'লে জগতৰ কি হ'ব ইত্যাদি ইত্যাদি ভাৱনাত সমস্তবিলাক প্ৰস্তাৱমান হৈ আছে, মুখ হৈ আছে, কি হ'ব এতিয়া। আৰু তেতিয়া চিত্ৰকেতুও যেন আত্মসম্পূৰ্ণ হৈ গ'ল, নিজৰ মনটো তেতিয়াহে তেওঁ শান্ত হ'ল যেতিয়া পাৰ্বতীয়ে অভিশাপ দিলে। নিজক নিজে বুজি ল'লে যে মোৰ কিবা নহয় কিবা এটা নিশ্চয় দূৰ হ'ল। তেতিয়া তেওঁ এই দিব্য বিমানৰ পৰা নামি তেওঁ হস্তাংগে পাৰ্বতীক প্ৰণিপাত কৰি তেওঁ ক'বলৈ আৰম্ভ কৰিছে। কি কয়, অভিশাপ মূৰত লোৱাৰ পিছত, অভিশাপ হোৱাৰ পিছত মহাভক্ত এজনৰ মন আৰু আত্মবুদ্ধিত কেনেকুৱা কিছু চেতনা আহে সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখিব লাগিব। পৰীক্ষিতে ব্ৰহ্মশাপ হোৱাৰ পিছত তেওঁৰ মনত যিটো ভাৱনা আহি গৈছিল, এইটো ঠিক তেনেকৈ পাৰ্বতী গোসাঁনীৰ অভিশাপ পাই চিত্ৰকেতুৰ মনত কেনেকুৱা এটা ধাৰণা আহিছে সেইখিনি এতিয়া তেওঁ পাৰ্বতীৰ ওচৰত নিবেদন কৰিবলৈ বিচাৰিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ঈশ্বৰে নিউজি মোক আছে যে নলয় তাহা নচেষ্টা কোনে বাধিবে পাৰয় তোমাক সাপিবে মোৰ আছয় কিন্তু বৈষ্ণৱৰ নুহি অহেনয় যুগুটি বিশেষত সংসাৰত কিছু নাহি সুখ জীৱা সাপ কিবা বৰ কিবা সাপ কিবা বৰ দুয়োটাই সুখ এবাৰ এৰাম কিবা স্বৰ্গ নৰক সকলে মায়াময় অজ্ঞানত পানী সবে কিছু নজানয় হে ৰাম সংসাৰ চক্ৰত ভূমি উপজি মৰয় যাব দেখে হৰিৰ ভকতি নজানয় হৰিত ভকতি ভৈলে কাকো নাহি ভয় আত্মাৰ পৰমানন্দ সুখক পায় হে ৰাম যেহি থানে লাগে সেই থানে জন্ম হওক হৰি ভকতিয়ে যেন নচাৰুক মোক হে ৰাম অজ্ঞানীষে কৰয় পাপত ইটো ভয় মাধৱৰ ভকতে কটাক্ষু নকৰয়। কৃষ্ণ। এনে পাৰ্বতী গোসাঁনী অভিশাপ হোৱাৰ পিছতে চিত্ৰকেতুৰ মনত যিটো বুদ্ধি উদয় হ'ল সেই বুদ্ধিয়ে তেওঁৰ মনৰ পৰা সমস্ত ক্ৰোধ নাইকিয়া কৰি পেলালে। লগে লগে তেওঁ হাতযোৰ কৰি পাৰ্বতী গোসাঁনীক নিবেদন কৰিছে যে সেয়াই তুমি মোক অভাৱতে মোক অভিশপ্ত কৰিলা যে আমি কি কৰিব পাৰোঁ। সমস্ত বিষ্ণু মায়ে আমাক সমস্ত কৰ্ম কৰিছে। মই আজি শিৱৰ নিন্দা কৰিলোঁ কেনেকৈ মই নিজেই ক'ব নোৱাৰোঁ। কোনে মোক শিৱৰ নিন্দা কৰাবৰ কাৰণে এনেদৰে মোক মোহিত কৰালে এই কথাটো মই নিজেই নাজানো। গতিকে তুমি মোক অকাৰণতে মোক মহা অভিশাপ দিলা। এইকাৰণে অকাৰণ বুলি কৈছে। তুমি যদি অকণমান যদি যোগ ধ্যান কৰিলাহেঁতেন যে মোৰ ভুল কিয় হ'ল, মোৰ মুখৰ পৰা কিয় মহাভক্তৰ মুখৰ পৰা দুৰ্ভাগ্য কিয় ওলালে, এই কথাটো তুমি ধ্যান কৰাহেঁতেন তেতিয়া নিশ্চয় ওলালে। কিন্তু মই বুজিলোঁ এই মুহূৰ্ততে বিষ্ণু মায়াই শিৱ মায়াই মোক চলনা কৰিলে, যাৰ ফলত তুমি মোক এতিয়া অভিশাপ দিলা। কিন্তু মোৰো এটা শক্তি আছে, ময়ো তোমাক অভিশাপ দিব পাৰোঁ। মই তোমাক অভিশাপ দিলে কি হ'ব, আৰু এটা অৰ্থ হ'ব। কিন্তু বিষ্ণুৰ ভক্তৰ সেইটো লক্ষণ নহয়। নিজে অভিশাপ মোৰ পাতি ল'ব কিন্তু নিজে কাকো অভিশপ্ত কৰিব নোৱাৰে।
গতিকে মোৰ যি হয় হওক, ঈশ্বৰৰ হয়তো ইচ্ছা মই অভিভক্ত হ'ব লাগে, আৰু সেইকাৰণে মই হয়তো ঈশ্বৰৰ ইচ্ছাতেই মই কোনটো জুনিলৈ যাব লাগিব, কেনেকৈ যাব লাগিব, কিয় যাব লাগিব, এইটো নিৰ্ণয় হয়তো প্ৰভু ভগৱানে দি দিছে। কিন্তু সেইকাৰণে মই তাক কেতিয়াও মই চিন্তিত হোৱা নাই, বিচলিত হোৱা নাই। কাৰণ বিষ্ণু ভক্তই কোনো দিন এনেদৰে বিচলিত হ'ব নোৱাৰে। তেওঁ কৈছে যে সংসাৰ চক্ৰত তুমি উপজি মৰই, যাব লাগে শৰীৰৰ ভকতি নাজানো। যিসকলে শৰীৰ ভক্তি নাজানে, বুজি নাপায়, সেইসকলে সংসাৰত আহিব আৰু যাব, জন্ম ল'ব, মৃত্যু হ'ব, জন্ম ল'ব, মৃত্যু হ'ব। কিন্তু হৰি ভকতিৰ ফলত, হৰিক জনাৰ পিছত তেওঁ একেটা জনমতে মুক্তিও পাব পাৰে। মুক্তি নাপালেও পূৰ্ব জনমত তেওঁ কি আছিল সমস্ত কথাখিনি তেওঁ মনত ৰাখিব পাৰে। গতিকে ময়ো আজি এই ব্যৱস্থাৰ মাজেৰে মই ভ্ৰমণ কৰি আছোঁ। সেইকাৰণে কৈছে হৰিত ভকতি ভৈলে কাকো নাহি ভয়, আত্মাৰ পৰমানন্দ সুখ পাবই। হৰিক যিজনে একান্তভাৱে ভক্তি কৰে কোনো কাৰণতে কেতিয়াও তেওঁ দুখ নাপায়, কষ্ট নাপায়, সদায় তেওঁ পৰমানন্দ সুখী লাভ কৰে। এতিয়া তুমি মোক অভিশাপ দিলা, মই অন্তৰত দুখ পাব লাগিছিল, কিন্তু মই দুখ পোৱা নাই, কাৰণ ভগৱন্তৰ হয়তো এটা ইচ্ছা যে মই যেনেকেই নহওক হয়তো দৈত্য জনলৈ যাব লাগিব। এতিয়া চাওক, বাৰে বাৰে প্ৰভু ভগৱন্তে ভক্তসকলক অভিভক্ত কৰাই তেওঁ মহালীলা কৰে। বৈকুণ্ঠৰ পাৰিষদ জয় বিজয় অভিভক্ত কৰাই তেওঁ মহালীলা কৰে। এনেদৰে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ ৰূপত তেওঁলোকক লৈ আহিল। প্ৰহ্লাদৰ মহাচৰিত্ৰ মহাভক্তৰ তেওঁ আগমন কৰালে, আৰু সেই ভক্ত প্ৰহ্লাদৰ জৰিয়তে ভগৱন্তে ভক্তিৰ সমস্ত তত্ত্ব লীলাৰ মাজেৰে, নৰসিংহ অৱতাৰৰ মাজেৰে তেওঁ কিমানখিনি ঐশ্বৰিক এটা প্ৰভাৱ জগতত প্ৰদান কৰিলে। ভক্তৰ কাৰণতে হিৰণ্যকশিপুৰ যদি দৈত্যজনীলৈ নাহিলেহেঁতেন, প্ৰহ্লাদৰ জন্ম নহ'লেহেঁতেন, হয়নে? এই প্ৰভু ভগৱন্তৰ লীলাৰ অংশৰূপে আজি ভক্তক প্ৰয়োজন সাপেক্ষে অসুৰত পতিত কৰাই, অধৰ্মত পতিত কৰাই, কিন্তু ভক্তৰ পিছে পিছে ভগৱন্ত সদায় দৌৰি ফুৰিব লগা হয়, ভক্তৰ লগত আহিব লগা হয়। এইকাৰণে আজি চিত্ৰকেন্দ্ৰী ভাবিছে যে মোৰ দ্বাৰা হয়তো এটা মহান কাৰ্য প্ৰভু ভগৱন্তে কৰিবলৈ যত্ন কৰিছে। এই কাৰণে মই আজি শিৱৰ ভাৰ্যাৰ অভিশাপৰ অভিশপ্ত হ'লোঁ। শিৱক মই আজি মহান নিন্দা কৰিলোঁ, কাৰণ মইতো শিৱক নিন্দা কৰিব পৰা শক্তি মোৰ নাই। মোক ভ্ৰমিত কৰালে, কোনে কৰালে? তেওঁলোকেই কৰালে। গতিকে নিশ্চয় ঈশ্বৰৰ কৰ্মৰ কাৰণে যদি মই দৈত্যজনীলৈ যাব লাগে, মোক ভয় কৰিব লগা নাই। এদিন গজেন্দ্ৰও ঠিক তেনেকৈ গুৰুৰ অভিশাপত অভিশপ্ত যেতিয়া হৈছিল ইন্দ্ৰদ্যুম্ন ৰজাৰ ৰূপত, সেই সময়তো ইন্দ্ৰদ্যুম্নই ভাবিছিল যে মোৰতো দুখ নাই, সেই বোলে তুমি মোক কিয় হস্তি হ'বৰ কাৰণে, গজ হ'বৰ কাৰণে তুমি মোক অভিশাপ দিলা? তেতিয়া তেওঁৰ মনত সেইটো ভাৱনা আহিল যে নিশ্চয় ভগৱন্তৰ কিবা এটা লীলা আছে, মোৰ জৰিয়তে হয়তো কৰ্ম আছে, মই হয়তো গজেন্দ্ৰ হ'ব লাগিব, মই হাতী হ'ব লাগিব। হ'ব, হাতী হ'লে মোক ক'ব লগা নাই, মই ঈশ্বৰৰ কৰ্মহে, ঈশ্বৰৰ নামহে ল'ব লাগে, ঈশ্বৰৰ কৰ্মহে কৰিব লাগে। গতিকে তেওঁ গুৰুৰ ওচৰত পুনৰ তেওঁ নিবেদন কৰিছে, গুৰুদেৱ যে আপুনি মোক এটা কৃপা কৰিব লাগে, মই গজ হ'ম, মই হাতীৰ ৰূপ ল'ম, কিন্তু জীৱনৰ অন্তিম মুহূৰ্ততে মই ঈশ্বৰৰ নাম শক্তিখন পাওঁ, তুমি মোক এই আশীৰ্বাদটো লগতে দিয়া। আৰু সেই আশীৰ্বাদটো গুৰুৰূপে তেওঁ দি দিলে, আৰু সেই কাৰণতে তেওঁ মুক্তি পায়। তথাপিও আজি চিত্ৰকেন্দ্ৰী ভাবিছে যে ঈশ্বৰক পোৱাৰ যিটো মহা আনন্দ, আজি মই নিজে অহংকাৰী হ'লোঁ, এই অহংকাৰৰ সূত্ৰ ধৰি প্ৰভু ভগৱন্তে
মোক এতিয়া পুনৰ মৃত্যুলৈকে বা দৈত্যলৈকে পঠিয়াব আৰু সেই কাৰণত পাৰ্বতী হতুৱাই মোক অভিশাপ দিলে কাৰণ মই মহাদুখ কৰিলোঁ শিৱ নিন্দা কৰিলোঁ এগৰাকী নাৰীয়ে শিৱ নিন্দা কেতিয়াও সহ্য কৰিব নোৱাৰে গতিকে এই অভিশাপটো দিয়াৰ বিনিময়ত পাৰ্বতী কৈছে যে তোমাকো মই অভিশাপ দিব পাৰোঁ কিন্তু বিষ্ণুৰ ভক্তৰ যিটো লক্ষণ ভক্তে কেতিয়াও অভিশাপ দিব নোৱাৰে অৰ্থাৎ অকাৰণতে পাৰ্বতীকো ক'লে যে তুমিও আচলতে মোৰ দৰে পূৰ্ণ ভকত হ'ব পৰা নাই কাৰণে তুমি মোক অভিশাপ দিব হয়নে হ'ব তোমাৰ গাত দুখ নাই এয়া হয়তো ঈশ্বৰৰ ইচ্ছা এয়াই হৈছে চিত্ৰকেতুৰ মনৰ এক সুস্থিৰতা আৰু এই ভাৱনাৰে পাৰ্বতীৰ ওচৰত তেওঁ সন্তুষ্ট মনেৰে এটা মহা তেওঁ যেন কৃপাহে আৰু এটা বিচাৰিবলৈ প্ৰযত্ন কৰিছিল জয় কৃষ্ণ জয় কৃষ্ণ পাৰ্বতীকো ভ্ৰমিত কৰিলে শিৱই যিটো কাৰণত চিত্ৰকেতুক এই হেৰিটো কৰিছে মায়াজালটো সেইটো পাৰ্বতীয়ে বা জয় কৃষ্ণ মহাদেৱ কাৰণ পাৰ্বতীৰ নামতেই তাৰ পৰিচয় হৈ আছে তেওঁ মায়া যেতিয়া তেওঁতো ঈশ্বৰৰ অধীনেই নহয় জানো ঈশ্বৰৰ এটা শক্তিহে মায়া গতিকে ঈশ্বৰে যি কৰে মায়ে তাকে কৰিব লাগিব নিজে কৰোঁ বুলি বোলে একো কৰিব নোৱাৰে দেই কৃষ্ণ 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 হে ৰাম একে কাৰ্যকময়ী কৰোঁ কাকুতি অসাধু বচন মোক বুলিলা সতী হে ৰাম যি হৌক সি হৌক তাক সমীউক আই সাপ এৰাই বাক লাগি কাৰো শক্তি নাই শংকৰ গৌৰীক কৰ্ণা মিয়াহি বুলি নিজ থানে চৰি চিত্ৰ কেতু গৈলা লৰি হে ৰাম বিস্ময়ে চাহিয়া থাকি লন্ত হৰ গুৰি হৰি ভকতিৰ কিনো বচন চাতুৰি হে ৰাম অনন্তৰে গৌৰীক বুলিলা মহেশ্বৰ দেৱ ঋষিগণে শুনি আছে নিৰন্তৰ হে ৰাম শংকৰ বদতি গৌৰী দেখিলা প্ৰত্যেক হৰি ভকতিৰ আজি মহিমা সম্যক ৰাম যতেক বুলিলা মানে সকলে যুগুটি মিছাটো সাপিলা দুখ কৰিলা সতী হে ৰাম বিষ্ণু তব কত যিটো হুৱে শুদ্ধ সেৱ কিঞ্চিত একো মন্দ দেখি বাক নপাৰয় সৰ্বশেষৰ চিত্ৰকেতুৱে শিৱ আৰু পাৰ্বতীক নমস্কাৰ জনাই প্ৰদক্ষিণ কৰি তেওঁ আনন্দ মনৰ সেই স্থানৰ পৰা গুচি গ'ল ইয়াৰ পিছত এতিয়াহে শিৱই পাৰ্বতীলৈ চাই তেওঁ এতিয়া ক'বলৈ আৰম্ভ কৰিছে দেখিলা পাৰ্বতী বিষ্ণু ভক্তৰ কি মহালক্ষণ তুমি অভিশাপ দিলা অথচ তেওঁৰ মনত অকণমান দুখীয়া আনন্দ মনেৰে অভিশাপ তেওঁ গ্ৰহণ কৰিলে তোমাকো অভিশাপ দিব পাৰিলেহেঁতেন কিন্তু তেওঁ অভিশাপ নিদি তেওঁ বিষ্ণুৰ ভকতৰ কি মহালক্ষণ দেখুৱাই দেখোন দেখিছা এতিয়া তুমি যে অভিশাপ দিলা এতিয়াতো কীৰ্তসকলে দেৱতাসকলে ঋষিসকলে সমস্তবিলাকেও চাই তেওঁলোকৰ বিচাৰত কিবা এটা নে কিবা এটা ধৰা পৰিছে সেই ধৰা পৰা ফলত এতিয়া তুমি তুষ্ট হলা নে চিত্ৰকেতু তুষ্ট হ'ল এতিয়া সেই সময়ৰ দৃষ্টিত তুমিহে তুষ্ট হলা কাৰণ বিষ্ণু মায়াই মোহিত কৰাৰ কাৰণতে তেওঁ যি কি কৰে তাৰ ফলত তুমি যদি অভিশাপ দিলা এই অভিশাপৰ ফলত তেওঁৰ যিটো ভক্তি যিটো জ্ঞান তেওঁ উদয় হৈ গ'ল পুনৰ তেওঁ ঘূৰি আহিল
আৰু বৈষ্ণৱৰ ভক্তিৰ মহালক্ষণ তোমাক প্ৰদান কৰি থৈ এটাকে আনন্দ মনেৰে তোমাক ক্ষমা কৰিছিল। অপৰাধীজনক ক্ষমা কৰি দিয়াটোৰ সমান মহাদান এইখন সংসাৰত আছেনে বাৰু? নাই। যিজনে মোক অনিষ্ট কৰিলে, ইমান অপকাৰ কৰিলে, অথচ তেওঁ ভেদ এক উপদেশ প্ৰদান কৰি তেওঁ মই কি কৰিছোঁ? মহা উপকাৰ কৰিছোঁ। গতিকে ভক্তিৰ আচল যিটো ধৰ্ম সিটো সেইটোৱে যে পাৰ্বতীক দিয়াৰ চলতে সমস্ত জগতক এই জ্ঞানটো ল'বৰ কাৰণে প্ৰযত্ন হৈছে যে যদিহে প্ৰকৃত ভক্ত হয়, আনৰ তিৰস্কাৰ শুনিও তেওঁৰ মন প্ৰাণ অকণমানত বিচলিত হয়। কাৰণ তেওঁলোকে আত্মজ্ঞানত দৃঢ় হৈ আছে। কোনটো শুদ্ধ কোনটো অশুদ্ধ তেওঁলোকে জানে। শিশু এটাই অজান শিশু এটাই যদি মোক নানান ধৰণৰ যদি কুবাক্য যদি প্ৰদান কৰি থাকে, সেই বাক্য হজম কৰাৰ শক্তি আমাৰ থাকে। কাৰণ জানো তেওঁ যিমানেই ক্ৰোধিত নহওক তেওঁ একো কৰিব নোৱাৰে। আৰু তেওঁ যিমানেই যি কৰিছে তেওঁ একো নজনাৰ কাৰণে তেওঁ কৰিছে। কিন্তু মইতো জানো, গতিকে তেওঁৰ লগে লগে জানো মই ক্ৰোধিত হ'লে কিবা লাভ হ'ব। গতিকে সেইকাৰণে শিৱই পাৰ্বতীক নিন্দা কৰিছে এক প্ৰকাৰ। চোৱা, কৌটি কৌটি দেৱতাই তোমাক আৰু মোক সেৱা কৰে, দেৱ আৰু দেৱ বুলি গুৰু মানুহলৈ জ্ঞান কৰে, অথচ আজি সাধাৰণ এজন ভক্তই তোমাক ভক্তিৰ জ্ঞান দি কি কৰিব যে তোমাক অভিশাপ দিব পাৰে যদিও তেওঁ অভিশাপ নিদিলে। মোৰ যদি অজানিত কিবা দুখ ত্ৰুটি তুমি এতিয়াও যদি অন্তৰত ৰাখিছা, মোৰ এই বিনয় বাক্য বচনত তুমি যেন মোক কৃপা কৰা, তোমাৰ মনৰ অসন্তুষ্টিবিলাক যেন ত্যাগ কৰা। এতিয়া এই বিনয় বাক্য বচনেৰে ভক্তিৰ শক্তিটো তোমাৰ আগত দিম। প্ৰকৃততে তোমাক আৰু মোক এই শিক্ষকসকলৰ ওচৰত সেৱা কৰা। কাৰণ মই যে তোমাৰ স্বামী, মই যে তোমাৰ গৰাকী, তুমি যদি কাৰোবাৰ ওচৰত সেৱা হোৱা তাৰ ফলটো মই নাপাম নে? গতিকে এতিয়া তেওঁ ক'বলৈ কৈছে তোমাৰ মহা দুখ হ'ল, এই দুখৰ শাস্তি অকল তুমি ভোগ নকৰা, দুখৰ শাস্তি ময়ো ভুগিব লাগিব। এয়া প্ৰভু ভগৱন্তৰ লীলা। কৃষ্ণ জয় কৃষ্ণ, জয় কৃষ্ণ। হে ৰাম তাংক সাপ দিয়া বৰ কৰিলা দুখ, মাধৱৰ মনে জুনু মিলে অসন্তোষ। হে ৰাম মই হৰিদাস যে তুমিও হৰিদাসী, অয়ামাত কৃষ্ণৰ দুখ উপজিলয় আশী। হে ৰাম আমি দুয়ো মিলি কৰোঁ হৰি টকা কোটি, অহেন শুনি শুদ্ধ মন হৈল পাৰ্বতী। দণ্ডৱতে পৰি আতহিতে গহৰ গৌৰী, কৃষ্ণক কৰিলা তুতি নমস্কাৰ কৰি। হে ৰাম কৰিলো অপৰাধ সমী মুৰাৰী, নমো নমো ভকত বৎসল দেৱ হৰি। হে ৰাম সমজ্জাৰ লোক সমে ঘোষে জয় হৰি, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ অনেক উচ্চৰী। হে ৰাম কৃষ্ণ প্ৰণামী সমে ভৈল সুস্থ চিত্ত, পুকৰিষি বদতি শুনিও পৰীক্ষিত। হে ৰাম অনন্তৰে অচিত্ৰকেতু পায়া ঘূৰ সাপ, অসাধুৰ লক্ষণ কিছু নকৰিলা তাপ। অসুৰ ৰূপ হৈ তস্তাৰ জগত,
তজিল মহাবীৰ অগ্নিৰ মধ্যত। আচল ৰহস্যটো ওলাই গৈছে। এতিয়া ত্ৰস্তা ঋষিয়ে এক মহাযজ্ঞ কৰি আছে, কাৰণ বিশ্বৰূপকটোতো ইন্দ্ৰই চলনা কৰি মাৰি পেলালে। তেওঁ গৃহস্থে কৰি গুৰু মানি স্বৰ্গৰ ৰাজ্য সুৰক্ষিত কৰিবৰ কাৰণে গৈছিল। নাৰায়ণ কৱচ লাভ কৰিবৰ কাৰণে তেওঁ গুৰু মানি লৈ গৈছিল। আৰু এটা সময়ত সেই ইন্দ্ৰই যেতিয়া তেওঁ চল কৰি যেনেকেই নহওক যে বিশ্বৰূপক যেতিয়া বধ কৰিলে, বধ কৰাৰ পিছত ত্ৰস্তা ঋষিৰ মনত পুত্ৰ সন্তাৰ ওপৰত যিটো এটা ক্ৰোধ আহিল। এইকাৰণে তেওঁ পুনৰবাৰ তেওঁ এক মহাযজ্ঞ কৰি আছিল যে মই ইন্দ্ৰক বধ কৰিব পৰাকৈ, ইন্দ্ৰতকৈও শক্তিশালী মহা এজন যোদ্ধা পুত্ৰ ৰূপত পাবৰ কাৰণে তেওঁ এই যজ্ঞ কৰি আছে। এতিয়া এজন মহাঋষিয়ে যদি কিবা এটা যদি বিধিবদ্ধভাৱে যজ্ঞ কৰে, যজ্ঞ সমাপ্তি হ'ব লাগিব। গতিকে এই যজ্ঞৰ ফল হিচাপে ত্ৰস্তা ঋষিৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে হওক, বাঞ্ছা ৰক্ষা কৰিবৰ কাৰণে হওক, এজন ইন্দ্ৰ বৈৰী ইন্দ্ৰ বধ কৰিব পৰা মহাশক্তি, তিনি ত্ৰৈলোক্যত যিটো শক্তি আৰু কেতিয়াও আৰু ক'তো যেন বিচাৰি পাব নোৱাৰে, এনেকুৱা এক মহাশক্তি যেতিয়া তেওঁ বিচাৰি এটা যজ্ঞ কৰিছে। ভগৱন্তে লীলা কৰিছে যে সেইজন মহাশক্তিধৰ কাক ত্ৰস্তা ঋষিৰ পুত্ৰৰূপে পঠিয়ালে। তাৰ কাৰণে প্ৰভু ভগৱন্তে চিত্ৰকেতুকে চিন্তা কৰিলে যে চিত্ৰকেতুকে পঠাব লাগিব। কিয় পঠাব লাগিব? তেওঁৰ অন্তৰত অকণমান হ'লেও মহা ভক্তিৰ জ্ঞানৰ অহংকাৰখিনি আছে। এইখিনি কালম কৰিয়েই তেওঁক পথভ্ৰষ্ট কৰিব লাগিব। পথভ্ৰষ্ট কৰি তেওঁক মৰ্ত্যলৈ পঠাব লাগিব। কাৰণ ইমান দিনে তেওঁ ইমানবিলাক ভক্তি কৰিলে, ভক্তিৰ ফলটো কেতিয়াও অনুভৱ হ'ব নোৱাৰে নহয়। সামান্য কিবা এটা তেওঁ দুখ কৰিলে, দুখৰ শাস্তি তেওঁ ভুগিব। কিন্তু সেই বুলি সামান্য দুখ কৰিলে বুলি ইমান দিনে কৰি খোৱা পুণ্য ধনখিনি ক'লৈ গ'ল? সেইটোতো নষ্ট হ'ব নোৱাৰে। এদিন হ'লেও পুণ্য ধন তেওঁ অৰ্জন কৰিবই, তেওঁ ভোগ কৰিব লাগিব। কিন্তু প্ৰথমতে তেওঁ ভোগ কৰিব কি? পাপ আৰু পুণ্য এজন মনুষ্যই দুয়োটাকে তেওঁ সাধন কৰি গৈ আছে। এতিয়া তেওঁ প্ৰথমতে পুণ্য ফলটো ভোগ কৰিব নে পাপটো তেওঁ ভোগ কৰিব? ভগৱন্তৰ বিচাৰত প্ৰথমতে তুমি পাপটো তুমি ভোগ কৰিব লাগিব, পাপৰ ফলটো তুমি ভোগ কৰিব লাগিব। কাৰণ সংসাৰৰ পৰা মুক্ত হোৱাৰ প্ৰথম অন্তৰায়টো হৈছে পাপ। পাপৰ পৰা মুক্ত হ'লেহে তুমি পুণ্য অৰ্জন কৰিব পাৰিবা। হয়, আমি নাই বুলি ক'ব নোৱাৰোঁ। কিন্তু পুণ্যৰ ধনটো তুমি শেষত তুমি সেইটো ভোগ কৰিব পাৰিবা। সেইটো এইটো জন্মতো পাব পাৰা, হয়তো পূৰ্ব জন্মতো পৰজন্মতো পাব লাগিব। কিন্তু স্বাভাৱিকতে পুণ্যৰ ফলটো ইজন্মত আমি লাভ নকৰোঁ, পৰজন্মতহে আমি তাৰ ফলটো লাভ কৰোঁ। পূৰ্বজন্মত যিখিনি পুণ্য অৰ্জন কৰিছিলোঁ সেইখিনি ফল আমি ভোগ কৰিছোঁ, পাপখিনিকো আমি ভোগ কৰিছোঁ। কিন্তু আমি উপলব্ধি কৰিব পাৰিব লাগিব পুণ্যৰ কেনেকৈ ভোগ কৰিলোঁ আৰু পাপটো আমি কেনেকৈ ভোগ কৰি আছোঁ। জন্মসূত্ৰে মনুষ্যৰূপে আমি যে আহিলোঁ এখন সংসাৰলৈ, আমি সেইটোৱে আমি পুণ্য ফল লাভ কৰিলোঁ। জন্ম হৈয়ে কাৰোবাৰ কোলাত আশ্ৰয় লৈছোঁ, জন্ম হৈয়ে কৰ্ম নকৰাকৈ কাৰোবাৰ অৰ্জনৰ সৈতে খাই বৈ আনন্দ উপভোগ কৰিছোঁ। এয়া জানো আমি পূৰ্বজন্মৰ পূৰ্ণ ফল নহয় জানো? যিদিনাখনৰ পৰাই আমাৰ জ্ঞান হৈছে, বুদ্ধি হৈছে, কৰ্ম কৰিব পৰাকৈ আমাৰ শক্তি সামৰ্থ্য হৈছে, সিদিনাখনৰ পৰাই আমি পাপবোধত আমি ভুক্ত হ'ব লগা হৈছোঁ। সিদিনাখনৰ পৰাই পূৰ্ব জন্মৰ পাপ আমি কৰ্ম বাসনাৰ জৰিয়তে আমি ভোগ কৰি এই অৱস্থালৈকে আমি আহিছোঁ। বাৰু যি কি নহওক, এতিয়া শিৱই ক'লে যে মহাবৈষ্ণৱক অভিশাপ দিয়া, তাৰ ফলত যিটো দুখ তোমাৰ লগতে মোৰ হ'ল। এতিয়া আমাৰ মহাপুণ্য ক্ষয় হৈ গ'ল,
ইমান দিনে আমি তপ কৰি আছোঁ, ইমান দিনে আমি ধ্যান কৰি আছোঁ, পুণ্য অৰ্জন কৰি আছোঁ, কিন্তু তোমাৰ এটা অভিশাপৰ ফলত সমস্ত পুণ্য খৰ হ'ল। এইকাৰণেহে অভিশাপে কাম দিব, হয়নে? মই অৰ্জন কৰা ধন যি কামতেই মই ব্যৱহাৰ নকৰোঁ কিয়, সেই কামত কি লাগিব? কাৰোবাক যদি মাৰিবৰ কাৰণে যদি সেই ধনটো ব্যৱহাৰ কৰিছোঁ, কি মাৰিব? কাৰোবাক উপকাৰ কৰিবৰ কাৰণেও যদি ব্যৱহাৰ কৰিছোঁ, সি সেইখিনি কৰ্ম কৰিব, কিন্তু ফলত কি হ'ব? সঞ্চিত ধনটো খৰচ হৈ যাব। গতিকে আজি শিৱই কৈছে, এতিয়াতো আমাৰতো ধন শেষ হৈ গ'ল, চব চিত্ৰকেতুৱে লৈ গুচি গ'ল, অভিশাপ যে দিলা, আমাৰ পুণ্যখিনি তেওঁ লৈ গুচি গ'ল। এতিয়া পুনৰ যদি আমি পুণ্য অৰ্জন কৰিব লাগে, ব'লা তুমিওতো কৰিব লাগিব, তোমাৰ লগতে ময়ো কৰিব লাগিব। এতিয়া বিষ্ণু বৈষ্ণৱক অভিশাপ দিয়াৰ ফল কি হ'ল যে এতিয়া আমি আকৌ বৈৰাগী হ'ব লাগিব আৰু আমি তপস্বী হ'ব লাগিব। এতিয়া আমি পৰম প্ৰভু ভগৱন্তৰ ওচৰত আকৌ আশ্ৰয় ল'ব লাগিব। এয়াই হৈছে প্ৰভু ভগৱন্তৰ কৃপা। আৰু এই লীলাৰ মাজেৰে এতিয়া চিত্ৰকেতু মুহূৰ্তৰ ভিতৰতে পাৰ্বতীৰ অভিশাপৰ অভিভুক্ত হৈ ত্ৰস্তা আৰু যজ্ঞত তেওঁ আহি তেওঁ ধতুষ্ট কৰিব পাৰে। যি মুহূৰ্ততে পুত্ৰং তেওঁ কামনা কৰি আছে, পুত্ৰং দেহি বুলি যেতিয়া প্ৰভু ভগৱন্তৰ ঈশ্বৰত যেতিয়া স্মৰণ কৰিছে, লগে লগে সেই যজ্ঞৰ পৰা এটা মহাদিব্য পুৰুষৰ উৎপত্তি হ'ল। এয়াই হৈছে বৃত্তাসুৰ। আৰু সেই বৃত্তাসুৰে সেইটো কাৰণতে যিটো তেওঁ পাৰ্বতীৰ পৰা তেওঁ বৰদান বিচাৰিছে যে মই যিজনীতে নাযাওঁ কিয়, যে কোনো দিনেই সৰ্বক্ষণতে মই যেন কৃষ্ণক ধ্যান কৰিব পাৰোঁ, এইটো জনমৰ সমস্ত ভক্তি জ্ঞান যে মোৰ সদা যেন মোৰ স্মৰণ হৈ থাকে, এই মহাকৃপাটো কৰিলেই মই পাৰ পাই যাওঁ। আৰু সেইখন লৈ বৃত্তাসুৰৰ ৰূপত আজি ত্ৰস্তাৰ পুত্ৰৰূপে তেওঁ মহাযজ্ঞত এনেদৰে তেওঁ আহিব লগা হ'ল। কৃষ্ণ জয় কৃষ্ণ। হে ৰাম শৰীৰে ব্যাপিল যাৰ তিনিও জগত, অবিত্তহেন নাম এইভূ জানে সংসাৰত, এতেকে মাধৱত ভৈল গৃহমতী, একো জন্মে ভকত কণেৰয় ভকতি। হে ৰাম বৰজে কাতন তেওঁ নেৰিলে হৰি নাম, কহিলো ইন্দেহমে বিত্তৰ সংগ্ৰাম, অসুৰ জনিত গতি পাইলে মাধৱত, কহিলো বিত্তৰ কথা তোমাৰ আগত। এই ইতিহাস চিত্ৰকেতু উপাখ্যান, বিষ্ণু ভকতৰ সবে কথাতে প্ৰমাণ প্ৰধান। হে ৰাম প্ৰভাতত উঠি যিটো সুমৰেখা দৌৰি, পৰম গতিক পাৱে পাপত নিষ্ঠৰি, কহিলো বিত্তৰতাৰ ভকতিৰ হেতু, হেন মতে বিত্তে আখি ভৈলা চিত্ৰকেতু। হেন জানি কৃষ্ণ কভ জীৱ পৰীক্ষিত, কৃষ্ণ তভ ভকতি হৰি হৈবে কীট কীট। এতিয়া আহি বৃত্তাসুৰ ৰূপ নাম লৈ চিত্ৰকেতু আহি ত্ৰস্তাৰ পুত্ৰৰূপে পৰিচয় দিলে। কিন্তু তেওঁ এতিয়া জন্মসূত্ৰে তেওঁক দৈত্য বুলি বা অসুৰ বুলি তেওঁ পৰিচয় দিছে। কিন্তু চাওকচোন বাৰু, প্ৰকৃততে তেওঁ অসুৰ হয়নে? তেওঁ ব্ৰাহ্মণে থকা ত্ৰস্তা নেকি যজ্ঞ উৎপন্ন হোৱা যজ্ঞ পুৰুষজন, সেই যজ্ঞ পুৰুষজন নিশ্চয় তেওঁ ব্ৰাহ্মণৰ ৰূপেই তেওঁ ল'ব লাগিছিল, কিন্তু তেওঁ পৰিচয় দিলে তুমি অসুৰ। গতিকে চিন্তা কৰি চাওক পুৰুষসকল, অসুৰ বুলি দেৱতা বুলি ভগৱন্তৰ মানত কোনো বৈষম্য ভাৱনা নাই, এই কথাটো নিজে। আৰু এই অসুৰ বা দৈত্য এটা কৰ্মৰ আচৰণতহে তাৰ বিশেষত্ব আহে।
এই দৈত্য ৰূপত তেওঁ প্ৰথমতে কিন্তু জন্ম হোৱা নাছিল, কিন্তু যেতিয়া তেওঁ বৃহৎ কলেবৰটো বৃহৎ ৰূপ, কাৰণ মন্ত্ৰৰ যিটো প্ৰকোপ সেই ৰূপে আজি তেওঁ দেহ ধাৰণ হৈছে। তেওঁ এটা দিব্য পুৰুষত পৰিণত হোৱাৰ লগে লগে যেতিয়া সেই অগ্নিকুণ্ডৰ পৰা বা তেওঁ যজ্ঞ কুণ্ডৰ পৰা তেওঁ বাহিৰলৈ আহি প্ৰথম ভূমিত যেতিয়া তেওঁ ভৰি দিছে, লগে লগে ভূমিত ভৰি দিয়াৰ লগে লগে তেওঁৰ দেহৰ কলেবৰ ইমান বাঢ়ি গ'ল, গোটেই তিনি ত্ৰৈলোক্যক যেন তেওঁৰ দেহটোৱে যেন আগুৰি ধৰিব পাৰে, এনেকুৱা এটা বিহাত ৰূপ লোৱাৰ কাৰণত এই দৈত্য শক্তিসমূহে ইমান দিনে বাট চাই আছিল যে তেওঁলোকৰ ৰক্ষা কৰিব পৰা, দেৱতাসকলৰ লগত যুদ্ধ কৰিব পৰা যে কোনোবা এজন তেওঁলোকে কেনেকৈ পাব। যেতিয়া ত্ৰষ্টাঋষিৰ যজ্ঞৰ পৰা এইজন ওলাই আহি গ'ল, কোনেও তলকিব নোৱাৰে, সমস্ত দৈত্যসকলে আগুৰি আহি তেওঁক যেতিয়া চাৰিওফালৰ পৰা যেতিয়া জয়ধ্বনি কৰিব ধৰিলে, গতিকে দৈত্যসকলৰ ৰজা বুলি যেতিয়া ঘোষণা কৰি দিলে, এই তেতিয়াৰ পৰাই তেওঁলোক দৈত্যসকলৰ লগত সম্বন্ধ কৰিলে আৰু অসুৰ স্বভাৱটো তাৰপিছতে তেওঁ জাগ্ৰত হৈছে। তেতিয়াৰ পৰাই তেওঁ সেই বিদ্যা পৰিচালনা কৰিছে। কিন্তু তেওঁ অসুৰ হ'ব পাৰে, কিন্তু সকলো খনতে কৃষ্ণকে তেওঁ ধ্যান কৰি আছে, কৃষ্ণকে জ্ঞান কৰি আছে। কৃষ্ণৰ কৰ্ম কৰিবৰ কাৰণে আজি তেওঁ যে ত্ৰষ্টাৰ ঋষিৰ পুত্ৰৰূপে আহিব লগা হ'ল, আৰু এতিয়া ত্ৰষ্টাৰ বাঞ্ছা কি যে ইন্দ্ৰক বধ কৰিব লাগে, কাৰণ তেওঁৰ ভাতৃক সেই ইন্দ্ৰই বধ কৰিব। গতিকে ভাতৃৰ বধিজনৰ ওপৰত প্ৰতিশোধ লোৱাৰ ধৰ্মটো তেওঁৰ জ্ঞান চেতনাত যেতিয়া দি দিলে, পিতৃৰ আজ্ঞা পালন কৰিবলৈ আহি তেওঁ যি কৰ্ম নকৰক, বিষ্ণুৰ নাম উচ্চাৰণ কৰি যদি কৰ্ম কৰে তেতিয়াহ'লে তাত ভয় কৰিবলগীয়া একো নাই। মাতৃক হত্যা কৰিবৰ কাৰণে আগবাঢ়োতেও পৰশুৰামে পিতৃ বাক্য সাৰথি কৰি আহিও তেওঁ ঈশ্বৰকে পৰমেশ্বৰকে ধ্যান কৰিয়ে তেওঁ পিতৃ বাক্যক তেওঁ ৰক্ষা কৰিবলৈ মাতৃকো তেওঁ হত্যা কৰিবৰ কাৰণে কুণ্ঠাবোধ কৰিলে। গতিকে এয়া ঈশ্বৰ পুৰুষৰ লক্ষণ, ভক্তি লক্ষণ, ভক্তৰ লক্ষণ। পিতৃক কিমান এক মান্যতা দিছে, পিতাহী স্বৰ্গ, পিতাহী ধৰ্ম, পিতাহী পৰম তপ বুলি সুন্দৰভাৱে আমাক বৈষয়িক বা সাংসাৰিক ধৰ্ম নীতিটো আমাক জ্ঞান কৰিবলৈ কৈছে। এই জ্ঞানৰ আধাৰত আজি বিদ্যাসুৰে যি মহাশক্তি পালে, ইন্দ্ৰই হাজাৰ প্ৰচেষ্টা কৰাৰ পিছতো তেওঁক কেতিয়াও কাটি মাৰি শেষ কৰিবলৈ তেওঁ সক্ষম নহ'ল। আৰু এইজন বিদ্যাসুৰেও এটা সময়ত তেওঁ দেৱতাসকলকো বা ইন্দ্ৰকো যুদ্ধৰ নীতি শিকাই আছে, যুদ্ধৰ ধৰ্মৰ কথা তেওঁ শিকাই আছে, আৰু দুয়োজনে বিষ্ণুৰ নাম লৈ লৈ এই মহাযুদ্ধ কৰিছে। আৰু শেষ ইচ্ছাটো ভগৱন্তই যিহেতু বিচাৰিছে যে বৃত্তাসুৰৰ জৰিয়তে এটা মহালীলাহে হওক, চিত্ৰকেতুৰ মহামুক্তি হওক, মহামুক্তিৰ কাৰণে বৃত্তাসুৰৰ প্ৰকৰণ হ'ব, ভগৱন্তই এইটো বিচাৰিছে। আৰু বৃত্তাসুৰেও ভালকৈ জানিলে, যিদিনাখনেই দধিচি মুনিৰ অস্থি যেতিয়া বিষ্ণুৰ আদেশত দেৱতাসকলে যেতিয়া লৈ আহিছে, সিদিনাখনেই তেওঁ অন্তৰাত্মাতে ধ্যান আহিছে যে এইখন যুদ্ধত মই কেতিয়াও ইন্দ্ৰক বধ কৰিব নোৱাৰোঁ, কাৰণ ইন্দ্ৰক বধ কৰাটো ভগৱন্তে নিবিচাৰে। এইকাৰণে এজন মহা ঋষিক আত্মবলিদান দিয়াবৰ কাৰণে তেওঁৰ অস্থিৰে ব্ৰজ নিৰ্মাণ কৰি মোক পঢ়াৰ কাৰণে ভগৱন্তে এইটো এটা লীলা কৰিছে। ভগৱন্তৰ ইচ্ছাটো সমস্তখিনি সাধন হ'ব। গতিকে মই কোনো কাৰণতে ইন্দ্ৰক বধ কৰিব নোৱাৰোঁ, এই পৰমাৰ্থ জ্ঞানটো তেওঁ হৈ আছে, কিন্তু স্থিৰ বুদ্ধিলৈ বলে আছে, কিন্তু মই মোৰ ধৰ্মটো পালন কৰিবই লাগিব। পিতৃৰ আজ্ঞা অনুসাৰে ইন্দ্ৰক বধ কৰিবলৈ যাওঁতে
যিখন ব্যৱস্থা নহওক কিয় মই সেইখিনি অতিক্ৰম কৰিব লাগিব। তাৰ ফলত শিৱৰ লগতো যুদ্ধ হ'ব লগা হৈছে, শিৱৰ পুত্ৰসকলৰ লগতো যুদ্ধ হ'ব লগা হৈছে, এবাৰ স্বয়ং প্ৰভু ভগৱন্ত নিজেও আহি যুদ্ধত লিপ্ত হ'ব লগা হৈছে। তথাপিও